Hello students, so এই ভিডিওটোত আমি সলভ কৰিম পাটিগণিতীয় ৰাশিৰ কৰি চাওঁ আহা 2.1 সো এক নম্বৰটো কৰাৰ আগতে এটা কথা আমি জানিব লাগিব যে পাটিগণিতীয় ৰাশি কাক কয় যদি তোমালোকে দুটা সংখ্যা লোৱা দুটা সংখ্যাৰ মাজত যোগ বিয়োগ পূৰণ হৰণ যদি চিন বহাই দিয়া তাকে আমি পাটিগণিতীয় ৰাশি বুলি কম সো হেতু কথা গম পাই গলা সো এতিয়া আমাক এক নম্বৰটোত দিছে যে ডিভিজা এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে ডিভিজা খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা সো এতিয়া আমি এক নম্বৰটোত কৰিম যেহেতু আমাক পাটিগণিতীয় ৰাশি উলিয়াব দিছে সো আমি এক নম্বৰ আনসাৰ বুলি লিখিম যে পাটিগণিতীয় ৰাশি হ'ব আমি ইয়াত লিখিলো যে পাটিগণিতীয় ৰাশি হ'ব পাটিগণিতীয় ৰাশি কি হ'ব যে এখন কিতাপ কিনিলে 25 টকাত তাৰপিছত আন এখন কিতাপ কিনিলে 10 টকাত মানে আৰু এখন কিনিলে হেতু কাৰণে প্লাস হৈ যাব যেহেতু আৰু এখন কিনিলে গৈছে সো এইটো হৈ গল ইয়াৰ পাটিগণিতীয় ৰাশি সো মানে আনসাৰটো ইমানতে খতম হৈ যাব 25 + 10 আৰু এইটো তোমালোকে নকৰিবা যে এইটো সলভ কৰি নেপেলাবা দেই আমাক যেহেতু পাটিগণিতীয় ৰাশি মানে হৈছে দুটা সংখ্যা থাকিব লাগিব মাজত যোগ বিয়োগ যিকোনো চিন থাকিব পাৰে ইয়াত যেহেতু দুখন কিতাপৰ কথা ক'লে হেতু কাৰণে আমি যোগ কৰি দিলো ইয়াৰ পিছত আমাক সেকেন্ডত দিছে যে ৰুণজনৰ হাতত থকা 20 টকাৰ পৰা ভাইকক 7 টকা দিলে ৰুণজনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত লিখা মানে ৰুণজনৰ হাতত 20 টকা আছিল ভাইকক 7 টকা দি দিলে দি দিয়া মানে সদায় মাইনাস কৰা বুজায় সো ইয়াত হ'ব 20 - 7 সো হেনেকে দুই নম্বৰ আমি আনসাৰটো লিখিম যে একে পাটিগণিতীয় ৰাশি হ'ব বুলি ফাৰ্স্ট লিখিলো সো ইয়াত পাটিগণিতীয় ৰাশি কি হ'ব 20 টকা আছিল ৰুণজনৰ হাতত 7 টকা ভাইকক দি দিলে সো মাইনাস হৈ গল সো এইটো হৈ গল সেকেন্ডটো আনসাৰ সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে সপ্তম শ্ৰেণী প্ৰতিগৰাকী শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেন্সিল আছে শ্ৰেণীত থকা 15 জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যা পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা মানে এজনৰ হাতত 3ডালকৈ আছে 15 জনৰ হাতত কেইডাল থাকিব এটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 15 পূৰণ 3 কৰি দিম কাৰণ এজনৰ হাতত 3ডালকৈ আছে 15 জনৰ হাতত কিমান আছে উলিয়াব দিলে 3 যদি আমি পূৰণ কৰি দিও 15ক আমি আনসাৰটো পাই যাম সো এতিয়া আমি 3 নম্বৰ আনসাৰ একে লিখিম পাটিগণিতীয় ৰাশি হ'ব বুলি ফাৰ্স্ট পাটিগণিতীয় ৰাশি কি হ'ব ইয়াত 15 জন টোটাল ষ্টুডেন্ট আছিল আৰু এজনৰ হাতত 3ডালকৈ পেন্সিল আছে সো 15 * 3 হৈ যাব ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে যে আমিৰে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে প্ৰত্যেককে পাবলগীয়া চকলেটৰ সংখ্যা পাটিগণিতীয় ৰাশিত লিখা মানে কি গম পালা যে আমিৰে তাৰ বাৰ্থডে কাৰণে মানে 60টা চকলেট আনিছিল 30 জন ষ্টুডেন্ট আছিল 30 জনক ভগাই দিলে সো এজনে কিমানকে পাব দুটাকে পাব কাৰণ 60টা যদি আছে 30 জন ষ্টুডেন্ট আছে সো দুটাকে পাব আমি কেনেকৈ উলিয়ালো যে ভগাই দিয়া যেহেতু কৈছে ভগাই দিয়া মানে আমি জানো যে হৰণ কৰা বলে এতিয়া আমি 60ক 30 এ হৰণ কৰি দিম 30 এ হৰণ কৰি দিলে আমি মানে পাটিগণিতীয় ৰাশিটো পাই যাম সো ইয়াত আমি 4 নম্বৰটোত গম পাই গলো কি লিখিব লাগিব যে হৰণ কৰিব লাগিব সো 4 নম্বৰ আনসাৰ লিখিম যে পাটিগণিতীয় ৰাশি হ'ব টোটাল 60টা চকলেট আছিল ষ্টুডেন্ট আছিল 30 জন সো 30 জনক ভগাই দিয়া মানে হৰণ কৰা বুজায় সো আনসাৰটো হৈ গল 60/30 সো এই টোটাল 4টা আছিল এই 4টা আমি সলভ কৰি দিলো মানে পাটিগণিতীয় ৰাশিত মানে যেহেতু কৰিব দিছিলে কৰিলো সো ইয়াৰ পিছত আমি নেক্সট ভিডিওটোত কৰি চাওঁ আহা 2.2 খিনি সলভ কৰিম সো এই কাৰণে সাবস্ক্ৰাইব কৰি লবা চেনেলটো সো ইয়াৰ পিছত আমাৰ নেক্সট যোনখিনি তলত এখিনি দি দিছে যে চিন্তা কৰি চাওঁ আহা তোমালোকে যদি চোৱা তাত আমাক দিছে যে বিভিন্ন সংখ্যা ব্যৱহাৰ কৰি তলৰ তালিকাখন সম্পূৰ্ণ কৰো আহা আমাক ইয়াত ৰাখি দিয়া আছে ৰাখি মানে কি আৰু ডেশ ডেশ দুডাল দি দিছে মাজত চিনডাল দি দিছে আৰু মানটো দি দিছে 20 মানে তো প্ৰথমটোত এটোত দিছে যে প্লাস মানে দুটা সংখ্যা যোগ কৰি কেনে এনেকুৱা এটা সংখ্যা ল'ব লাগিব মানে যোন দুটা যোগ কৰিলে আমি 20 পাওঁ সো আমি খালি ঠাই কিটাত কিবা নম্বৰ বহাই দিব পাৰো যেনেকৈ এটাত 15 বহাই দিলো এটাত 5 বহাই দিলো 15 লগত 5 যোগ কৰিলে 20 হয় হেনেকে সেকেন্ডত মাইনাস দিছে আমি লিখিলো 40 40 - 20 40 বা 20 মাইনাস কৰি দিলে আমি 20 পাওঁ সেকেন্ডত দিছে পূৰণ মানে যিকোনো দুটা নম্বৰ ল'ব পাৰা যোন দুটা পূৰণ কৰিলে 20 হয়
আমি লিখি দিওঁ 10 পূৰণ 2 10 পূৰণ 2 কৰিলেও 20 হয় ইয়াৰ পিছত হৰণ দিছে সো আমি লিখিলো 40 40ক যদি আমি 2 এ হৰণ কৰি দিওঁ আমি পাম 20 সো হেনেকে তোমালোকে আৰু তোমালোকৰ নিজৰ নম্বৰো বহাব পাৰা মুঠতে আনসাৰ কিটা 20 হ'ব লাগে